স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম কেঁচা গাজি মগুৰ উপকাৰিতা। মগুমাহ ব্যৱহাৰ অসমীয়া সমাজত সৰ্বাধিক পৰিমাণে হয়, কাৰণ আমি মগুমাহ সহজতে পাব পাৰোঁ। আমি মগুমাহ বিশেষকৈ খাওঁ চানা, খিচিৰি, হালোৱা আদি বহু প্ৰকাৰে। কিন্তু আজি আমি আলোচনা কৰিম ইয়াত কেঁচা গাজি মগুৰৰ 5টা উপকাৰিতা। নাম্বাৰ 1, গাজি মগুৰ শৰ্কৰা, প্ৰটিন আদি পোষক দ্ৰব্য থকা বাবে ই আমাৰ শৰীৰত পুষ্টি সাধন কৰিব পাৰে। নাম্বাৰ 2, গাজি মগুৰ এণ্টিবেক্টেৰিয়েল আৰু এণ্টি মাইক্ৰবিয়েল গুণসম্পন্ন হোৱা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হৈ আমাক নিৰোগী কৰি ৰখাত সহায় কৰে। নাম্বাৰ 3, গাজি মগুৰ বাকলিত যথেষ্ট পৰিমাণে আঁহ থাকে, সেয়ে খাদ্যনলী পৰিষ্কাৰ হয় আৰু শৌচ খোলচা হয়। চতুৰ্থতে, গাজি মগুৰ খালে ছাল নিমজ আৰু উজ্জ্বল হয়, সেইবাবে চৰ্ম ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি। পঞ্চমতে, গাজি মগুৰ খালে উচ্চ ৰক্তচাপ কমাই স্বাভাৱিক অৱস্থালৈ আনি ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰি। এই 5টাই আছিল গাজি মগুৰ উপকাৰিতা। গতিকে তথ্যকেইটা কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। যদি এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ কথা বতৰা আপোনাক প্ৰয়োজন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। ধন্যবাদ।